Welcome to my YouTube channel. আজি BTC ফৰেষ্ট গাৰ্ডৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট জিকে ভিডিঅ' লৈ আহিছোঁ। এইখিনি চাব, আপোনাৰ বহুত হেল্প হ'ব। ফাৰ্ষ্ট মই ডাঙৰ কৰিলোঁ অলপ, আপোনাৰ বুজাতে অসুবিধা যদি নহয়। লেটছ দ্য ষ্টাৰ্ট ভিডিঅ'। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল। মই এতিয়া অসমীয়া আৰু ইংলিছ দুয়োটাই লেংগুৱেজ দিছোঁ, আপোনাৰ যিটো সুবিধা হয় এইখিনি লৈ হ'ব। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আৰ্যসকলে ভাৰতলৈ ক'ৰ পৰা আহিছিল। আৰ্যসকলে ভাৰতলৈ মধ্য এছিয়াৰ পৰা আহিছিল। নেক্সট কুৱেশ্যন, কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল। কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল এইটো 1492। নেক্সট কুৱেশ্যন, অসমৰ কোনজন ব্যক্তিয়ে পাঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্ত কৰিছিল। এইটোৰ এনচাৰটো হ'ব 3 নম্বৰ মহেন্দ্ৰ মোহন চৌধুৰী। নেক্সট কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল। এইটো বাৰু এটা মিচিং হৈছে নহয়, আমাৰ এনচাৰটো আছে এইটো মহম্মদ বিন খতিয়াক, এইটো এনচাৰটো হ'ব। নেক্সট কুৱেশ্যন, আলি আই লৃগাং উৎসৱটোৰ মুখ্য আকৰ্ষণটো কি। আলি আই লৃগাঙৰ মুখ্য আকৰ্ষণটো কি, এইটোৰ এনচাৰটো হ'ব গুমৰাগ। নেক্সট কুৱেশ্যন, শংকৰদেৱে কোনখন নদীৰ পাৰত সংস্কাৰ কৰা হৈছিল। এইটোৰ এনচাৰটো হ'ব তৰচী নদী। নেক্সট কুৱেশ্যন, মাটিকালি অনুসৰি অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি। মাটিকালি অনুসৰি আমাৰ ৰাষ্ট্ৰীয় বৃহত্তম উদ্যান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ চৰাইটোৰ নাম কি। আটাইতকৈ ক্ষুদ্ৰ চৰাইটোৰ নাম হ'ল হিডেনবাৰ্গ। নেক্সট কুৱেশ্যন, ৱেৰ ৱাজ দ্য গেম কাবাডী ফাৰ্ষ্ট। কাবাডী কোন দেশত ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন কৰা হৈছিল, মানে প্ৰচলন হৈছিল। সেইটোৰ এনচাৰটো হ'ব ভাৰত, আমাৰ ভাৰতে হৈছিল এইটো ফাৰ্ষ্ট। নেক্সট, কোনগৰাকী ব্যক্তিয়ে ভাৰতত জুডো খেলৰ প্ৰৱৰ্তন কৰিছিল। জুডো খেলৰ প্ৰৱৰ্তন কৰিছিল আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে। নেক্সট কুৱেশ্যন, প্ৰথম আন্তৰ্জাতিক হকী প্ৰতিযোগিতা কেতিয়া অনুষ্ঠিত কৰা হৈছিল। প্ৰথম আন্তৰ্জাতিক হকী প্ৰতিযোগিতা কৰা হৈছিল 1907 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ আদিকবি বুলি কোনগৰাকী কবিক জনা যায়। ভাৰতত আদিকবি বুলি বাল্মীকি জনা যায়। অসমৰ ভাঙনি কোঁৱৰ বুলি কোনগৰাকী কবিক জনা যায়। অসমৰ ভাঙনি কোঁৱৰ বুলি কোন কবিক জনা যায়, এইটো হ'ব আনন্দ চন্দ্ৰ আগৰৱালা। ইংৰাজক উমানন্দ মন্দিৰ কি বুলি নাম কৰিছিল। এইটো এনচাৰটো হ'ব পিকক আইলেণ্ড। ইংৰাজে উমানন্দ মন্দিৰক পিকক আইলেণ্ড বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন, মই তোমাক ডাঙৰ কৰিলোঁ আপোনাৰ বুজিতে সুবিধা হ'বৰ কাৰণে, সৰু সৰু লাগিব পাৰে। কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিছিল। এইটো হ'ব 1960। নেক্সট কুৱেশ্যন, আংকৰ ৱাট যে ৰিচেণ্টলি আমাৰ 8তম বুলি গণ্য কৰা হৈছে, মানে বিশ্বৰ ঐতিহাসিকৰ ভিতৰত, সেইটো ৰেংক হৈছে কম্বোডিয়া। এইটো ঠিক আছে। বিশ্বৰ অষ্টম আৰ্যটোৰ নাম কি। বিশ্বৰ অষ্টম আৰ্যটোৰ এই ছেম কুৱেশ্যন মই আগতে কৈছিলোঁ, অষ্টম আংকৰ ৱাট যিটো আছে সেইটোৱে কলম্বত আছে, এইটো অলপমান ঘূৰাই বেচাই দিছে আপোনাক, তো আপুনি চাই ল'ব ভালকৈ। নেক্সট কুৱেশ্যন, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনক ৰূপে খাদ্য ব্যক্তিগৰাকীৰ নাম কি। সেইটোৰ এনচাৰটো হ'ব অচ্যুত লহকৰ। আমাৰ যে ভ্ৰাম্যমাণ থিয়েটাৰ আছে সেইটোৰ অচ্যুত লহকৰ। নেক্সট কুৱেশ্যন, নাগাৰ্জুনা সাগৰ বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত। নাগাৰ্জুনা বন্যপ্ৰাণী সেইটোৰ এনচাৰটো হ'ব অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন, অসমত অৱস্থিত লাইকি শৃংগটোৰ উচ্চতা কিমান। এইটো আপুনি ভালকৈ ডিজিটবিলাক চাই যাব, এইটো ডিজিটবিলাক চালে আপোনাৰ বেছিকৈ ভাল হ'ব। এইটোত
সেকেন্ড ৰ'বচোন ইটোৰ এনসারটো হ'ব 3 নাম্বার ক্ষুদ্রতম নদীর উমানন্দ মাটিকালি কিমান উমানন্দৰ মাটিকালি হৈছে 13 বিঘা 3 কোঠা নেক্সট কোশ্চেন where is the college of freshers located in Assam অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত মীন মহাবিদ্যালয় অৱস্থিত ৰহা নেক্সট কোশ্চেন অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰটো ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য কেন্দ্ৰটো এটো আপোনাৰ চবুৱা ভাৰতৰ ডাক সূচাংক নামৰ পিন কোড কেতিয়া আৰম্ভ কৰা হৈছিল আমাৰ যে পিন কোডটো আছে এটো ভাৰতত কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল এটোৰ এনসারটো হ'ব 1972 এটো মই পিপিটি অলপমান গণ্ডগোল হৈছে এটো আপুনি মনে ৰাখিব 1972 ঠিক আছে নেক্সট কোশ্চেন কাগজ মুদ্ৰা প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি এটোৰ এনসারটো হ'ব আপোনাৰ চীন নেক্সট কোশ্চেন বংগত ভক্তি আন্দোলন আৰম্ভ কোনে কৰিছিল বংগত ভক্তি আন্দোলন কোনে আৰম্ভ কৰিছিল চৈতন্য মহাপ্ৰভু নেক্সট কোশ্চেন সূৰ্য কিৰণ ভাৰত আৰু কোনখন দেশৰ যৌথ সামৰিক অনুশীলনৰ নাম এটো হ'ব আনসারটো হ'ব নেপাল ঠিক আছে কাঠমাণ্ডু the capital of Nepal of which river is located the bank কাঠমাণ্ডু আমাৰ ৰাজধানী কাঠমাণ্ডু এটো কোনটো নদীৰ পাৰত আছে এটোৰ এনসারটো হ'ব বাগমতী নদী এটো বাগমতী নদী নেক্সট কোশ্চেন where was the স্বচ্ছ ভাৰত অভিযান started স্বচ্ছ ভাৰত অভিযান কেতিয়া স্টার্ট কৰা হৈছিল এটো আমি জানো সবে 14 কিন্তু 2024 হলো এটো আপোনাৰ ডেটটো ভালকে মনত ৰাখিব এটো হ'ব এটো আপোনাৰ 20 অক্টোবৰ হ'ব হা এটো 20 অক্টোবৰ এটো 52 নহয় বাৰু এটো 20 অক্টোবৰ নেক্সট কোশ্চেন অসমৰ কাক সিংহ পুৰুষ বুলি জনা যায় অসমৰ সিংহ পুলিচ বুলি ৰাধা গোবিন্দ বৰুৱা ধন্যবাদ মোৰ চ্যানেলটো চাৱাৰ কাৰণে